নমস্কাৰ ইনফো উইথ ধ্ৰুৱ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলৰ সহায়ত কিদৰে আত্মসহায়ক গোটৰ মহিলা সদস্যসকলৰ নাম চাব। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে গোটৰ মহিলাসকলক তেখেতে 10,000 টকাকৈ প্ৰতিগৰাকীকে প্ৰদান কৰিব আৰু আপোনাৰ নাম যদি এই লিষ্টখনত নাথাকে তেতিয়াহে আপুনি এই 10,000 টকা পাবৰ কাৰণে যোগ্য বিবেচিত হ'ব। গতিকে ভিডিঅ'টি আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব। মই ক্ৰম ব্ৰাউজাৰলৈ গৈছোঁ আৰু আপুনি ইয়াত চাৰ্চ কৰিব লাগিব nrlm.gov.in আপুনি লিখি পেলাই চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপুনি আপোনাৰ সন্মুখত এটা পেজ খোল খাব। এইটো আমাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ। ইয়াতে আপুনি ওপৰতে দেখিছেনে হোম ডাছবৰ্ড ৰিপৰ্টছ বুলি দেখিছেনে। ৰিপৰ্টছত আপুনি চাব আৰু তাত আপুনি ক্লিক কৰিব। তিনিটা অপশ্যন আহিছে, আপুনি যিটো ওপৰতে দেখিছে এনালাইটিকেল ৰিপৰ্টছ আপুনি ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাব আৰু আপুনি ইয়াত কি কৰিব, সোঁফালে চাব লাগিব 3 নম্বৰ লাইনত দেখিছে সেল্ফ হেল্প গ্ৰুপ। ইয়াত আপুনি কেইটামান অপশ্যন ইয়াত টিপাৰ লগে লগে কেইটামান অপশ্যন আপুনি দেখিব। ক্লিক কৰাৰ পিছত যিটো ওপৰতে দেখিছে G1 SSG ইন NRLM ডাটাবেছ, আপুনি প্ৰথম যিটো দেখিছে অপশ্যন সেই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আকৌ এটা পেজ আপোনাৰ সন্মুখত খোল খাব আৰু ইয়াত আপুনি গোটেই ভাৰতবৰ্ষৰে আছে। আপুনি যিহেতু অসমৰ গতিকে আছাম ক্লিক কৰিব লাগিব। আমি অসমৰ কাৰণে চাম, গতিকে আছাম ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। এতিয়া দেখিছে চিৰিয়েল নম্বৰ ডিষ্ট্ৰিক্ট নেম, গতিকে ইয়াত আপোনাৰ জিলাৰ নাম হৈছে আপুনি ওপৰত 10 ইয়াত আমি 25 কৰিলোঁ, কিন্তু অসমৰ জিলা যিহেতু 34 হয় গতিকে আপুনি ইয়াত 50 কৰিব লাগিব। ইয়াত 50 কৰিলে গতিকে 50টা লাইন আহিব আপুনি, গতিকে ইয়াত আপোনাৰ নিজৰ জিলাখন চাব পাৰিব। মই ইয়াত মৰিগাঁও ডিষ্ট্ৰিক্টখন লৈছোঁ, বাছনি কৰিছোঁ। আপুনি নিজৰ জিলাখন বাছনি কৰিব। ইয়াৰ পিছত এটা পেজ খোল খাব। ইয়াৰ পিছত আপুনি ব্লক নেম, যিহেতু মৰিগাঁও জিলাত 5টা ডেভেলপমেণ্ট ব্লক আছে। এই ব্লককেইটাৰ নাম আহিছে ফুৰবন্ধা, কপিলি, লাহৰিঘাট, মায়ং, মৰিয়াবাৰী। আপুনি ইয়াৰ যিটো ব্লক হয় আপোনাৰ সেই ডেভেলপমেণ্ট ব্লকটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ এটা পেজ খোল খাব। ইয়াত আপুনি দেখিছে গাঁও পঞ্চায়ত নেম, যিহেতু এটা ব্লকত বহুতকেইটা গাঁও পঞ্চায়ত থাকে। আপুনি ওপৰত 10 যে দেখিছে তাত আপুনি এইটো 50 কৰি লওক। গতিকে তেতিয়া আপোনাৰ সুবিধা হ'ব। আটাইখিনি গাঁও পঞ্চায়ত ইয়াত দেখুৱাব নামসমূহ। আপুনি ইয়াত আপোনাৰ নিজৰ গাঁও পঞ্চায়তটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। আপুনি যিটো গাঁও পঞ্চায়তৰ অন্তৰ্গত হয়, মই মোৰটো চিলেক্ট কৰিলোঁ। তাৰপিছত এটা পেজ খোল খাব। ইয়াত দেখিছে ভিলেজ নেম, এইবাৰ আপোনাৰ গাঁৱৰ নাম আহিব। আপুনি কোনখন গাঁৱৰ পৰা আত্মসহায়ক গোটত সদস্যত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ ওপৰত আপুনি 10 কৰি ল'ব। যিহেতু এটা গাঁও পঞ্চায়ত বহুতকেইখন গাঁও থাকে, আপুনি আপোনাৰ নিজৰ গাঁওখন ইয়াত চাব। চাই পেলাই যিখন গাঁও হয় আপুনি সেই গাঁওখনৰ চিলেক্ট কৰি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আৰু এটা পেজ খোল খাব। এতিয়া দেখিছে এই পেজটোতে আপোনাৰ চিৰিয়েল নম্বৰ, গ্ৰুপ নেম, আপোনালোকৰ আত্মসহায়ক গোটৰ নাম আছে, টোটেল মেম্বাৰ, SSG মেম্বাৰ কেটেগৰী, SC ST OBC আদাৰ কি হয়। গতিকে আপুনি এই লিষ্টখন দেখিছে, এই লিষ্টখনত আপোনাৰ আত্মসহায়ক গোটৰ নামসমূহ আহিছে। গতিকে আপুনি যদি আৰু চাব বিচাৰে, ইয়াত 10টা আত্মসহায়ক গোটৰ নাম আহিছে। যদি ভাবে যে গাঁওখনত আৰু আত্মসহায়ক গোট থাকিব পাৰে, গতিকে আপুনি যদি ইয়াত বিচাৰি পোৱা নাই আপুনি কি কৰিব লাগিব, 10 যে দেখিছে আপুনি তাত যাব লাগিব। তাত ক্লিক কৰি আপুনি ইয়াত বঢ়াই ল'ব লাগিব লিষ্টখন। মই ইয়াত 50 কৰি লৈছোঁ, কিন্তু ইয়াত 15টা আছে গাঁওখনত। গতিকে ইয়াত আপোনাৰ নিজৰ আত্মসহায়ক গোটটো বাছনি কৰিব। ইয়াত চাব এফালৰ পৰা, ইয়াত পাবই আপুনি, ইয়াত এলফাবেটিকেলি আছে। আপুনি এই কাৰ্যক্ৰমে ABCD পৰা আৰম্ভ কৰিছে। গতিকে আপোনাৰ যিটো হয় ইয়াত চাব বিচাৰি চাই আপুনি চিলেক্ট কৰিব। যিটো আত্মসহায়ক গোটত আপুনি আছে সেই নামটো ইয়াত আহিব। চৰকাৰে এটা পেজ খোল খাব। দেখিছে এই পেজটোত আহিছে এটাখিনি SSG ইনফৰমেশ্যন ওপৰত আহিছে, SSG নেম, SSG টাইপ, ডেট অফ ফৰ্মেশ্যন। এইটো আপুনি 10 কৰি ল'ব পাৰে, 25 কৰি ল'ব। তাৰপিছত চেল্ফ হেল্প গ্ৰুপ ID আছে, বেংক একাউণ্ট নম্বৰ, ডেট অফ অপেনিং অফ একাউণ্ট, তাৰপিছত বেংক নেম, আটাইখিনি ওপৰত দেখিছে SSG ইনফৰমেশ্যন। তাৰ তলত আছে আপোনাৰ চিৰিয়েল নম্বৰ, মেম্বাৰ নেম, মেম্বাৰ কোড আছে, ফাদাৰ হাজবেণ্ড নেম, জেণ্ডাৰ, ছ'চিয়েল কেটেগৰী,
সাব কেটেগৰী আটাইখিনি আপোনাৰ ইয়াত শ্ব' কৰিব। গতিকে আপুনি এই লিষ্টখন যদি ভাবে যে ডাউনলোড কৰি লওঁ, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে, ইয়াৰ ওপৰতে দেখিছেনে সোঁফালে আছে একদম ওপৰত ৰঙা চিন দেখিছে, তাত আপুনি ক্লিক কৰি দিব। ইয়াৰ লগে লগে আপোনাৰ যিখন লিষ্ট আছে এই লিষ্টখন আপোনাৰ ইয়াত ডাউনলোড হৈ যাব। ভিডিঅ'টি এখনে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপুনি যদি ভিডিঅ'টি নতুনকৈ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।